নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ জীৱনলৈ আহিল এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পিছে এই ভাল খবৰটোনো কি, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। সকলোৰে প্ৰিয় তথা মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে অভিনয় কৰা ৰঙা টাপু 1982-এ এইবাৰ লাভ কৰিছে নেশ্যনেল এৱাৰ্ড। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ 2023 বৰ্ষৰ ৰঙা টাপু 1982লৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান আগবঢ়োৱা হৈছে। ইতিমধ্যে অনুৰাগীসকলে এই খবৰটো পাই চিনেমাখনত অভিনয় কৰা অভিনেত্ৰী ৰিম্পী দাসকো জনাইছে শুভেচ্ছা। আপোনালোকে বাৰু অভিনেত্ৰী ৰিম্পী দাসৰ এই খবৰটো পাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব।